চামগুড়ির কদমগুড়িতে রাতে উত্তপ্ত পরিস্থিতির সৃষ্টি হয়েছে। অভিযোগ অনুযায়ী কদমগুড়ির জামালউদ্দিন নামের এক ব্যক্তির বাড়িতে প্রায় 10 জনের একটি দুর্বৃত্ত দল প্রবেশ করে হামলা চালায়। ঘটনার সময় জামালউদ্দিনের পাশাপাশি হরজত, লোকমান হেকিম, রুকিয়া খাতুন সহ শিশুসহ বেশ কয়েকজন ব্যক্তি হামলার শিকার হন। হামলায় জামালউদ্দিন গুরুতরভাবে আহত হন। বর্তমানে লোকমান হেকিম এবং রুকিয়া খাতুন চিকিৎসাধীন অবস্থায় রয়েছেন বলে জানা গেছে। ঘটনাস্থলে কাওয়াইমারি পুলিশ পৌঁছে তদন্ত শুরু করেছে। রাতেই ঘটনায় জড়িত দুর্বৃত্ত দলের একজনকে স্থানীয়রা ধরে পুলিশের হাতে তুলে দেয়। অভিযোগ রয়েছে দুর্বৃত্ত দলটি বাড়িঘর ভাঙচুর করার পাশাপাশি মূল্যবান সামগ্রী লুট করে নিয়ে যায়। আমি আহি পেলাই আবু কালাম, ইছলাম, মুহাম্মদ আৰু লগত আছে মানুহকেইটা লৈ আহি মোৰ ঘৰত সোমাইছে। মোৰ মানুহকেইটা মধ্যম পালা মাজে বান্ধিছে, হাতে এনেকা বান্ধিছে। বান্ধি পেলাই মুখত এনেকা ধৰি ৰাখিছে যে চিঞৰবাৰ নকৰিবি। আৰু মুহাম্মদ যে সেইটো মানে বুকত তাৰ পিষ্টল ধৰিছে যে তই মাতবোল নকৰিবি, মাতবোল কৰিলে পিষ্টল মাৰি পেলাম। আৰু মুখ ধৰিছে কালাম আৰু মুহাম্মদ, ইছলাম। সেইকেইটা মোৰ হাতকেইটা এনেকা পিছলৈ লৈ মোৰ হাতত মোবাইল আছিল। মই বাহিৰত ওলাই আহিব লৈছোঁ, সি আহিবলৈ নিদিলে। মোক ঘৰৰ ভিতৰত নি পেলাই হাত ধৰি এনেকা ধৰি মোক মাটিত পেলাই দি মূৰত এনেকা বোলে সি খেঁচা মাৰি ধৰিলে, ভৰিখন দি ধৰি পেলাই মোৰ হাতৰ পৰা মোবাইল লৈ গৈছে। লৈ পেলাই গোটেই মানুহকেইটা চৌবাৰ শুনি পেলাই আহিছে। সিহঁতি কেইটামান সেইফালে ধৰিছে আৰু কেইটামান সিহঁতি ঘৰৰ এইকেইটা ধৰিলে, লাঠি চাঠি পেল। আৰু এটা মানে প্ৰকৃতিত কৰিলে, সেইটো ৰাইজে ধৰিছে, মাৰপিট কৰিলে, কৰি পেলাই থানাৱালা আহিলে, থানাৱালা হাতত সমজাই দিলে। জামালউদ্দিন, আপোনাৰ ঘৰ বাজিয়াগাঁও। আপোনাৰ এনেকুৱা অৱস্থা যে হ'ল, নিশা কি হৈছিলে? নিশাত মানে মই ইয়াত ঘৰ বনাই আৰু মই ৰাতি ইয়াতে থাকো। মোৰ মাইকীজনী এইজনী ইয়াত থাকো। মই ইহঁতি মানে ৰাতি 1টা বজাত আহি পেলাই আমাক এনেকুৱা অৱস্থা মানে মাৰপিট কৰিছে, বান্ধি লৈ। কোন আহিছিলে? ডকাইত আহিছে, এইবোৰ এই মুহাম্মদ আহিছে, এই আবু কালাম আহিছে, এই দিন ইছলাম আহিছে, হাইবুল্লাহ আহিছে, ছবিকুল আহিছে আৰু এইফালে এই ৰবিকুল আহিছে। নিশা পুলিচ আহিছিল নেকি? নিশাত আহিছিল, নাই ৰাতি আহিছিল লগে লগে পুলিচ। কাৰোবাক আটক কৰিছে নেকি? এটাক আটক কৰিছে। কাক আটক কৰিছে? আটক কৰিছে এইটো সুৰজালি, জেউমাৰী। কিহৰ কাৰণে কিবা পাৰিবাৰিক কিবা সমস্যা আছে নেকি? নাই, অন্য একো সমস্যা নাই। সিহঁতি কেলে আহি পেলাই আমাক এনেকুৱা বান্ধি পেলাই মাৰিছে ক'ব নোৱাৰো। মাটিৰ সংঘাত আছে নেকি কিবা? মাটিৰ সংঘাত মানে এইটো ধৰক না, আমাৰ কেছ এইবিলাক চলি আছে মাটিৰ সংঘাতত। কিন্তু মাটিৰ কেচকাল হৈছে এইটো ঘৰতে, সিহঁততো একো কেচকাল নাই আমাৰ। ৰবিকুল, তাৰপিছতে এই ছবিকুল, হাইবুল্লাহ, এই যিকেইটা মানুহ এতিয়া যে ধৰা খাইছে, যিটো মাৰিছে এই সুৰজালি, সিহঁতৰ লগত আমাৰ একো কিবা ৰিলেশ্যন নাই। আক্ৰমণ কৰিছে ৰুকিয়া খাতুন আৰু লোকমান হেকিম আৰু মোৰ নাম জামালউদ্দিন। এই কঁকালত ইয়াত কাটি পেলাইছে, কুকুৰি দি পেলাই মাৰিছে। আৰু সেই লোকমানক মাৰ মাৰিছে আপোনাৰ কিনাল লাঠি দি পেলাই, এইবিলাক মানে হাত ভৰি ভাঙিছে। এতিয়া এই মুখলি আছে, সেই ডিঙি দি পেলাই আৰু নাখা দি পেলাই আহি আছে হেৰি লোকমান হেকিমত।